দুৰপাং আঞ্চলিক উন্নয়ন মঞ্চ গাঁও দুৰপাং ডাক দুৰপাং সন্মানীয় মন্ত্ৰী মহোদয় প্ৰেৰণ কৰিছে আৰু যেতিয়া বিটুৱে গম পালে যে আমি ইয়াতে থাকিম এই যে হাইৱে পৰা সোমাই আহি মোৰ এনেকুৱা লাগিল কালি ৰাতি আজি আসলতে এখন বিহুলৈকে আহিছিলোঁ আমাৰ ৰঙানদীৰ যুৱক যুৱতীসকলে এখন বিহু পাতিছে তালৈকে নিমন্ত্ৰণ জনাইছিলে আহি ইয়াৰে এই দুৰপাং গাঁৱৰে ওচৰৰ এখন হোটেলত থাকিছিলোঁ আৰু দুৰপাং গাঁৱৰ এজন যুৱক বিট্টু মোৰ লগত থাকে আৰু বিট্টুৱে কৈছিল যে গাঁৱৰ মানুহখিনিক ৰাতিপুৱা এবাৰ লগ কৰি যাব নেকি মই বোলো ডেফিনেটলি লগ কৰি যাম সেইকাৰণেই সকলোকে ৰাতিপুৱা আহি মাত দিলোঁ চাওক আমি ইতিমধ্যে বহুত সমষ্টিত জয়লাভ কৰিলোৱেই আমি ইতিমধ্যে আমি 33খন জিলা পৰিষদত আনকণ্টেষ্টেড জিকিছোঁ আৰু 311খন আঞ্চলিক পঞ্চায়তৰ সিটত আনকণ্টেষ্টেড জিকিছোঁ মানে বহুত আমি ইতিমধ্যে আগুৱাই গ'লোঁ এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে অন্য দলৰটো অৱস্থা নাই গতিকে য'ত ইলেকশ্যন হ'ব তাতো আমি বিপুল ভোটত জয়লাভ কৰিম মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ কালি হীৰেণ গোহাঁইৰ নেতৃত্বত পুনৰ ঐক্যবদ্ধ হৈছে মই এইবিলাক কি উত্তৰ পাব তাৰ পৰা তেওঁলোকে কি উত্তৰ পাব মই নাজানো কিন্তু ৰাইজে তেওঁলোকক কিবা ভাল উত্তৰ দিব বুলি মই নাভাবোঁ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক আশীৰ্বাদ কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰে আমাৰ বিধায়কসকলে আমাৰ নিজ অঞ্চলত যথেষ্ট কাম কৰিছে গতিকে মই আকৌ কৈছোঁ মই দৃঢ়তাৰে ক'ম এই গোটেই আহি থকা নিৰ্বাচনবিলাকত আমি জয়লাভ কৰিম আৰু আমি ৰাইজক সুশাসন দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ